ডাঙৰীত উপস্থিত হৈছোহি। ডাঙৰী নামঘৰৰ প্ৰাংগণতে বাহৰ কৰিছোঁ। আজিৰ পৰা প্ৰায় এমাহৰ আগতে এই অঞ্চলৰ ৰাইজে এটি চমু অনুষ্ঠান ভাগৱত পাঠ অনুষ্ঠানটি উদ্বোধন কৰিবৰ কাৰণে আমাক মাতিছিলে আৰু আমি সেই উদ্দেশ্যে যোৱাকালি আহিছোঁ। আৰু তাৰ লগতে আমাৰ আজি যিটো শৰণৰ কাৰ্য সেইটো সম্পন্ন হৈছে। বহুত ৰাইজৰ ইয়াত যথেষ্ট সমাগম ঘটিছে আৰু সেয়ে আমি অত্যন্ত উৎফুল্লিত হৈছোঁ। এই প্ৰসংগতে এটা কথা ক'ব খোজোঁ, আমাৰ সকলো মানুহৰে বৈষ্ণৱ প্ৰাণ ব্যক্তিসকলৰ ভগৱানৰ প্ৰতি বিশ্বাস আছে, ভগৱানৰ প্ৰতি শ্ৰদ্ধা আছে। তাৰ ভিতৰত সোণোৱাল সকলৰ ভাৱটো অলপ আমি ব্যতিক্ৰম দেখা পাওঁ। আজি যদি তেওঁলোকে এটা ভাৱত ভগৱন্তক শ্ৰদ্ধা কৰিছে বা গুৰুক প্ৰণাম জনাইছে, অহাকালিলৈ একেটাই, কোনো কাৰণে তেওঁলোকৰ কমি নাযায়। ক'ৰবাত হয়তো 4-5 দিনৰ পিছত দেখাৰ পিছত তোমাৰ মানুহৰ ভাৱটো কমিব পাৰে, এখেতসকলৰ কেতিয়াও নকমে। আৰু সেইকাৰণে আমাক ক'ব মন যায়, তেওঁলোক যদিও সোণ কমোৱা শব্দৰ পৰা সোণোৱাল বুলি কৈছে বা আমাৰ কেশৱদেৱ গোসাঁইচৰক সোণেৰে পৰীক্ষা কৰাৰ কাৰণে সোণোৱাল হৈছে বুলি কোৱা হৈছে, কিন্তু তেখেতসকলৰ শ্ৰদ্ধা ভাৱ ভক্তি, এই যিটো বৈষ্ণৱ মাৰ্গৰ যিটো প্ৰৱণতা, এইটো দিনক দিনে যেনেকৈ বৃদ্ধি পাইছে, সোণ জিলিকাৰ দৰে জিলিকি গৈছে। সেইকাৰণে তেওঁলোক এইখিনি সময়ত সঁচাকৈয়ে সোণোৱালী আভাৰে পৰিচিত হৈছে। আৰু এই সোণোৱাল ৰাইজৰ লগতে আমাৰ আহোম, চুতীয়া, মৰাণ, মটক এই লোকসকলো ইয়াত একেলগে বসবাস কৰে। আমি সন্নিয়াতী সত্ৰৰ যিখন শদিয়া চহৰ বুলি কওঁ, সেইখন চহৰ এতিয়া কেৱল সোণোৱালৰে হৈ থকা নাই, সেই শদিয়া চহৰখনত সকলোৰে মানে সংযোগ ঘটিছে। আৰু এক কথাত ক'বলৈ গ'লে এই শদিয়া চাপাখোৱাৰ পৰা ধৰি ডুমডুমা ৰূপাইলৈকে আমাৰ শদিয়া চহৰখন আছে। আৰু এই অঞ্চলটোত অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰা জনগোষ্ঠীবিলাক আছে। কাৰণ অসমীয়া জাতি বুলি ক'লে আমি এডাল ফুলৰ মালাৰ দৰে কওঁ, ফুলৰ মালাত যেনেকৈ বিভিন্ন ফুলৰ সংমিশ্ৰণ আছে, তেনেকৈ আমাৰ অসমীয়া জাতিটো বিভিন্ন জনগোষ্ঠী আছে। আৰু বিশেষকৈ ইয়াত আমাৰ চাহ মজদুৰ ভাই ভনীসকল আছে। এয়া বহি আছে তেখেতসকল কালী মন্দিৰৰ লগত জড়িত বাংলাভাষী বেংগলী লোকসকল আছে। আৰু ঢলা ওচৰতেতো নেপালী লোকসকল আছে, গোৰ্খা আছে, আৰু আমাৰ মিচিং সম্প্ৰদায় আছে, দেউৰী সম্প্ৰদায় আছে। মানে যিখিনি জনগোষ্ঠী ইয়াত আছে, আমি ক'ব খোজোঁ যে এই গোটেই শদিয়াৰ পৰা ডুমডুমালৈকে ধৰি এই আমাৰ শদিয়া চহৰৰ এই গোটেই অঞ্চলটোৱে অসমীয়া জাতিক আচলতে পৰিচয় দিয়াৰ এটা এতিয়া মানে ক্ষমতা লাভ কৰিছে। আমি অসমীয়া জাতি বুলি ক'লে যি জনগোষ্ঠীৰ কথা বুজোঁ, সৰ্বাধিক জনগোষ্ঠী ইয়াত আছে। আৰু সেই ফালৰ পৰা এখন সমন্বয় ক্ষেত্ৰ, এখন মিলন ক্ষেত্ৰ। ইয়াত আমি কোনো ধৰণৰ আজিলৈকে মানে হুলস্থুলৰ কথা শুনা নাই। আৰু আমি আশা কৰিছোঁ যে ভৱিষ্যতলৈকে আমি এনেকৈ সম্প্ৰীতিৰে সকলোৱে থাকিব লাগিব। আৰু এটা কথা সঁচা, এডাল মালাৰ পৰা যদি এটা এটাকৈ ফুল সৰি পৰে, আমি নিশ্চিতভাৱে গম পাম যে ফুটাডালৰ বাহিৰে একো নাথাকিব। তেনেকৈ অসমীয়া জাতীয় জীৱনৰ পৰা যদি এটা এটাকৈ সম্প্ৰদায় বৰ্ণ আঁতৰি থকাৰ প্ৰৱণতা কৰে, তেতিয়া আমাৰ জাতিটোৰ অৱস্থা তেনেকুৱা হ'ব। গতিকে আমি যিকোনো ত্যাগৰ বিনিময়ত সকলো এক হৈ থাকিবই লাগিব। আমাৰ ভাষা বেলেগ হ'ব পাৰে, অকণ আচাৰ নীতি বেলেগ হ'ব পাৰে, বিশ্বাস বেলেগ হ'ব পাৰে, কিন্তু আমাৰ অসমৰ ভূমিত যিসকলে অসমীয়া ভাষাৰে প্ৰতিপালিত হৈছে, অসমীয়া সংস্কৃতিক আঁকোৱালি লৈছে নিজৰখিনি থকাৰ উপৰিও, তেওঁলোকক আমি অসমীয়া বুলি ভাবোঁ। গতিকে আমি ভাবোঁ যে সকলোৱে আমি এই ভাৱেৰে চলিব লাগিব। ইয়াৰ ভিতৰত এটা কথা ক'বই লাগিব যে আমাৰ সকলোতে আছে, আজি পৃথিৱীত চাহ নোখোৱা মানুহ হয়তো নাই। আমাৰ বিশেষকৈ অসমত এইটো প্ৰৱণতা আছে, আমাৰ খেতিয়কজনে খেতি কৰি আহি চাহ পানীকণ খাবই লাগিব। কোনোবাই কিবা কৰ্ম কৰিছে, চাহ পানীকণ খাবই লাগিব। ৰাতিপুৱা শুই উঠিয়ে চাহ পানীকণ খাবই লাগিব। অৰ্থাৎ চাহকণ নোখোৱাকৈ কোনো কৰ্ম সম্পাদন কৰিব নোৱাৰে বা দৈনন্দিন জীৱন আৰম্ভ হ'ব নোৱাৰে। কিন্তু এই চাহকণ খোৱাৰ অন্তৰালত কোন আছে? আমাৰ চাহ মজদুৰ ভাই ভনীসকল আছে। গতিকে তেখেতসকলে যদি চাহ উৎপন্ন নকৰিলেহেঁতেন, আমাৰতো ৰাইজে খাব নোৱাৰিলেহেঁতেন। গতিকে সেইসকল আমাৰ সেইকাৰণে একেবাৰে হৃদয়ৰ কুটুম। আৰু অসমীয়া জাতিৰ এতিয়া মূল অংগ চাহ জনগোষ্ঠী ভাই ভনীসকল।
গতিকে আমি এখেতসকলক বাদ দি আমাৰ অসমীয়া জাতিৰ পৰিচয় আমি সম্পূৰ্ণ কৰিব নোৱাৰোঁ। আৰু সেই অৰ্থতেই আজি আমাৰ পদ্মনৰ সহযোগত আৰু দুজনমানৰ সহযোগত ইয়ালৈ 14জন আহি চাহ বাগানৰ লোকে শৰণ লৈছে। তেওঁলোকে যদি নিজস্ব বুলি ভাবি থাকিলেহেঁতেন, নিজৰ সংস্কৃতিটো শৰণ ল'বলৈ নাহিলেহেঁতেন, কিন্তু অসমীয়া জাতিৰ লগত তেওঁলোক সম্পৃক্ত হৈছে, অসমীয়া সংস্কৃতিক আঁকোৱালি লৈছে। সেইকাৰণে তেখেতসকল ইয়ালৈ আজি শৰণ ল'বলৈ এনেকৈ আহিছে। গতিকে আমি এইটোত অত্যন্ত গৌৰৱবোধ কৰিছোঁ। আৰু আমাৰ বৰ্তমান সময়ত সকলোৱে গম পাইছে যে আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে, সৰু সৰু কথাক লৈ পেলাই মতানৈক্য হৈছে। গতিকে আমি ভাবোঁ যে এতিয়া যিকোনো ত্যাগৰ বিনিময়ত আমি সকলো একেলগে থাকিব লাগে আৰু অসমীয়া জাতি ইয়াক কেনেকৈ শ্ৰীবৃদ্ধি ঘটাব পাৰে সদায় সেইটোৱে চিন্তা কৰিব লাগে। আজি আমি ভাবোঁ মাৰোৱাৰীসকল আছে, দুচাৰীসকল আছে, হয় নিজৰ নিজৰ তেখেতসকলৰ পূজা পাতল আছে, নিজৰ নিজৰ নীতি আছে, পালন কৰক। কিন্তু তেওঁলোকে গোটেই অসমতেই গোটেই জীৱনটো পাৰ কৰি তেখেতসকলে অসমীয়া সংস্কৃতি আঁতৰি থাকিব নোৱাৰে। তেনেকৈ আজি আমাৰ এই বাংলাভাষী বাই ভনীসকল, তেখেতসকলে যদিও শাক্তধৰ্মী ব্যৱস্থাৰ এটা মন্দিৰৰ লগত জড়িত হৈ আছে, কিন্তু তেখেতসকল ইমান বয়স প্ৰাপ্ত হ'ল, কমেও 80-90 বছৰীয়া মানুহ আজি আহিছে। গতিকে তেখেতসকলেতো অসমখনক ত্যাগ কৰিব নোৱাৰে। গতিকে তেখেতসকলৰ নিজৰ বাংলা সংস্কৃতি আছে, কিন্তু তাৰ মাজতে তেখেতসকলে অসমীয়াৰ লগত সম্পৃক্ত হ'বই লাগিব। আমি ভাবোঁ তেওঁলোকে সেইভাৱে চলি আহিছে আৰু আগলৈও আগৰ দিনবিলাকত তেনেকৈ চলি থাকিব। গতিকে আমি এই কথাটো আজি আপোনালোকক সাংবাদিক বন্ধুসকলক অৱগত কৰিছোঁ। এফালে আমাৰ অনুভৱ আৰু আনফালে ইয়াত হোৱা আমি যিটো ৰাইজৰ আদৰ সাদৰ, সেইটোৰ ওপৰতেই কথাখিনি মন্তব্য প্ৰকাশ কৰিলোঁ। আৰু সংস্কৃত, তেওঁলোকে সংস্কৃতো ক'ব নাজানে। আগৰ সেই পুৰণাসকলে মেট্ৰিকত সংস্কৃত পাইছিলে, এতিয়াতো এইবোৰ উঠি গ'ল। আৰু টোলৰ শিক্ষা আছে, টোলটোও এতিয়া প্ৰায় মৃতপ্ৰায় হৈছে। গতিকে আমাৰ এতিয়া বিশ্ববিদ্যালয়লৈ গৈ এই 3টা ভাষা একেলগে আয়ত্ব কৰিছে। অসমীয়াটো নিজৰ কৰিছেই, লগতে ইংৰাজী আৰু আনফালে সংস্কৃত, আৰু লগতে নৈতিকতা, আধ্যাত্মিকতা, মূল্যবোধ আৰু চৰিত্ৰৰ শিক্ষা। আৰু সেই বোৱাৰী আৰু সেই বয়সস্থ লোকসকলে কৈছে যে ইয়ালৈ আহি বোলে আমাৰ ইমান ভাল লাগিছে। গুৱাহাটীৰ পৰাও গৈছে, শুৱালকুছিৰ পৰা গৈছে, বোলে আমি টকা খৰচ কৰিবলৈ যোৱা নাই, কিন্তু ইয়াত ডাঙৰ শান্তি পাইছোঁ বোলে। আৰু তেওঁলোকে সেই বাৰ্তাটো ঘৰলৈ লৈ গৈছে। সেইকাৰণে আমি আশা কৰিছোঁ এই ডাঙৰী অঞ্চলত বা এই আশে পাশে থকা এই ঠাইত যদি আমাৰ সেই বিশ্ববিদ্যালয়ৰ কেম্পাছটো আমি ইয়াত গঢ় দিব পাৰোঁ, আপোনালোকৰ ইয়াতো সেইটো অভাৱ আছে, নৈতিকতা, আধ্যাত্মিকতাৰ, নহয় জানো বাৰু, বা একেলগে 3টা ভাষা কোৱা এই অভাৱটো আছে। এইটো প্ৰতিষ্ঠা হোৱাৰ লগে লগে আপোনালোকৰ ইয়াৰ লোকসকলেও সেইদৰে শিক্ষিত হ'ব আৰু নৈতিক, আধ্যাত্মিক আৰু চৰিত্ৰগত শিক্ষাৰে তেওঁলোকে সকলোৱে নিজকে প্ৰস্তুত কৰি তুলিব আৰু ঘৰখনত, সমাজখনত প্ৰভাৱ পেলাব। কেৱল টকা পইচা, ধন এয়াই মানুহৰ জীৱনৰ সম্পদ নহয়, সেয়া আমাক লাগিব। কিন্তু তাৰ মাজতে যিটো আধ্যাত্মিক জীৱন, যিটো প্ৰকৃতাৰ্থত বৌদ্ধিক জীৱন, নৈতিক জীৱন, সেইটোৱেহে মানুহ হ'ব পাৰে। গতিকে আমি সেইকাৰণে বৰ্তমান সময়ত এনে বিশ্ববিদ্যালয় অত্যন্ত আৱশ্যক অনুভৱ কৰিছোঁ আৰু সেইকাৰণে ঠায়ে ঠায়ে আমি ইতিমধ্যে খুলিবলৈ লৈছোঁ। সম্পৰ্ক আমি আশা কৰোঁ শ্ৰদ্ধা থকা, ইমান ভাৱ থকা এই ডাঙৰী অঞ্চলত এই বিশ্ববিদ্যালয়ৰ এটা কেম্পাছ অতি সোনকালে প্ৰতিষ্ঠিত হ'ব লাগে, হ'ব লাগিব। আৰু আমি সকলোৱে যদি এইটো নোহোৱাৰ প্ৰশ্ন নাই। আৰু তাত দেখিব এই বিশ্ববিদ্যালয় হোৱাৰ পিছত কটাকটি, মৰামৰি, দেশ, হিংসা ভাৱ কমি গৈছে আৰু মানুহৰ প্ৰকৃত যিটো জীৱন সেইটো আকৌ আৰম্ভ হৈছে। আমি মানুহৰ জীৱন নাই বুলি কোৱা নাই, আছে, কিন্তু বহু ঠাইত এইটো নোহোৱা হৈছে। গতিকে আমি সেইটো কৰিবৰ কাৰণে এইটোৱে সকলোৱে প্ৰয়াস কৰিবই লাগিব। তাকে আমি আপোনালোকৰ ওচৰত নিবেদন জনালোঁ। আৰু আজি ডাঙৰী আগিয়া ভাগৱত কমিটিকো আমি ইতিমধ্যে কৈছোঁ আৰু সকলোৱে মিলি এই কথাটো যাতে ডিগ্ৰী দিয়াৰ লগতে এটা কৰ্মৰ সন্ধান দিয়াৰ লগতে প্ৰকৃত মানুহ সৃষ্টি কৰি দিব পাৰে, সেইকাৰণে আমি আউনীআটী বিশ্ববিদ্যালয় পাতিছোঁ। আপোনালোকে শুনি সুখী হ'ব। আমাৰ আজিৰ পৰা 3 মাহৰ আগতে পৰিৱেশ কলা আৰম্ভ হৈছে মাজুলীত। 41 জনে একেলগে আপোনাৰ নাম লগাইছে। সেই তেওঁলোকে গায়ন শৈলীত বিশেষভাৱে নাম লগাইছে। সেই গায়ন শৈলীত তেওঁলোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390